সকলোকে নমস্কাৰ জনাই মই জুলিমণিয়ে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গাঁৱৰ ৰাসখনৰ আচলতে বহুতো ভাল লগা মুহূৰ্ত মই মোৰ কেমেৰাৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাকে আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰি আছোঁ আৰু আপোনালোকেও খুব ধুনীয়াকৈ সহযোগ কৰি আছে, মন্তব্যবোৰ দিছে আৰু এয়া আচলতে আমাৰ ৰাসৰ দ্বিতীয় দিনা আৰু প্ৰথম দিনা আৰু দ্বিতীয় দিনাও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছিলে আমাৰ জুবিন গাৰ্গ আৰু দীপক শৰ্মাদেৱক সুঁৱৰি। গতিকে তাৰ লগতে দ্বিতীয় দিনা আৰু এটা ভাল লগা অনুষ্ঠান আপোনালোকৰ হয়তো খুব বেছি ভাল লাগিব। ইয়াতে জুবিন গাৰ্গৰ চিত্ৰ অংকন আৰু চিত্ৰকৰসকল আহিছিল আৰু ইয়াতে দেখিছে ছোৱালী এগৰাকীহে আছে আৰু আমাৰ কাৰণেও গৌৰৱৰ কথা যে সেই ছোৱালীগৰাকী আমাৰ গাঁৱৰে মুনমী দেৱী। গতিকে খুব ধুনীয়া ছবি আঁকে আৰু আপোনালোকে ছবিকেইখন দেখি গম পাইছে তেওঁলোকে এতিয়া বৰ্তমান আঁকি আছে আৰু মই শেষৰ ফালে আৰু এটা ক্লিপ ধৰি ৰাখিছোঁ মানে কেনেকুৱাকৈ লাষ্টত তেওঁলোকে ছবিকেইখনৰ ফাইনেল লুকটো আৰু মই সেইটো ধৰি ৰাখিছোঁ। ভিডিঅ'টো লাষ্টৰ ফালে গ'লে আপোনালোকে চাব পাৰিব আৰু সকলোৱে নিজৰ নিজৰ ৰং তুলিকাৰে নিজৰ প্ৰিয় শিল্পী বুলিয়ে ক'ব লাগিব সকলোৰে প্ৰিয় নিজৰ বুলিয়ে নহয় সকলোৱে অংকন কৰি আছে আৰু সকলোৱে আমি তাতে ৰৈ চাই আছিলোঁ। সঁচাকৈ শিল্পী হোৱাও কিন্তু ইমান সহজ কথা নহয়। গতিকে তেওঁলোকৰ নিজা যিটো প্ৰতিভা সেই প্ৰতিভাটোক শ্ৰদ্ধা জনাইছোঁ মই আৰু ছবি সঁচাকৈ খুব বেছি ভাল লাগে আৰু এনেকৈ চিত্ৰকৰসকলৰ হাতত কেনেদৰে আমাৰ জুবিনদা বিভিন্ন ঠাইত প্ৰাণ পাই উঠিছেই অতীতৰ পৰা। তেখেতে জীৱিত কালতো তেখেতৰ বহুত চিত্ৰ অংকন কৰিছে। তথাপি এই ৰাসৰ লগত সংগতি ৰাখি যিহেতু এই চিত্ৰ অংকন যিটো অনুষ্ঠান ৰাখিলে খুব বেছি ভাল লাগিলে আৰু এয়া আপোনালোকক ছাইডৰ ফালে দেখাইছোঁ। এইটো এয়া আমাৰ ৰাসৰ মণ্ডপ আৰু তাৰ কাষতে আছে এয়া শ্ৰদ্ধাঞ্জলিৰ কাৰণে সজাই থোৱা দীপক শৰ্মাদেৱ আৰু ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। সঁচাকৈ বহুত বেছি দুখৰ কথা, অসমে কিমান ডাঙৰ সম্পদ হেৰুৱাইছোঁ মানে আমি আৰু সঁচাকৈ 2025 চনটো ক'ব গ'লে আমাৰ কাৰণে বহুতেই বেয়া দিন। আৰু এয়া চাওকচোন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ তলতে ধুনীয়াকৈ একদম ফাইনেল যিখিনি লুক মানে তেওঁলোকে চিত্ৰ অংকন এয়া তলত তেওঁলোকৰ নামবোৰো লিখিছে। মই সকলোৰে নাম নাজানো কাৰণে মই ব্যক্ত কৰা নাই, কেৱল আমাৰ গাঁৱৰ ছোৱালীজনীৰ নামটোহে মই ক'লোঁ, মুনমী দেৱী। আৰু চাওকচোন চিত্ৰকেইখন আৰু এইগৰাকী সুনীল একদম লিখা আছে নামটো খুব বেছি ভালে। সুনীল আগতে আমাৰ স্কুলৰ আৰ্টৰ টিচাৰো আছিলে, সুনীল আৰু মুনমী। গতিকে পুনৰবাৰ আকৌ শ্ৰদ্ধা জনাইছোঁ মৰমৰ জুবিনদালৈ আৰু জয় জুবিনদা। জুবিনদা এনেকৈ আমাৰ মাজত জীয়াই থাকক প্ৰতিটো অনুষ্ঠানত। গতিকে ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি ভিডিঅ'ত।